দাদা আমি দুইটাই এমাহ ছুটি পাইছোঁ আমি দুইটাই ফেমিলি লৈ বাহিৰলৈ ফুৰিবলৈ যাওঁ ব'ল তই ঠিকেই কৈছ বাবুৱেও বহু দিনৰ পৰা লাগি আছে বাহিৰলৈ ফুৰিবলৈ যায় ভাইটি বহুত টকা পইচা ক্ষতি হ'ব নেকি অলপ চলপতো ক্ষতি হ'বই বাহিৰত গ'লেনো পইচা ক্ষতি নোহোৱাকৈ থাকিব জানো তাতে ফেমিলি লৈ যোৱা কথা ইটো সিটো বস্তু দেখিলেতো তেওঁলোকে ল'ব বিচাৰিবই ন পংকজ কি তোমালোকে বাহিৰলৈ যোৱা প্লেনিং কৰিছা ক'ত যাম বুলি ভাবিছা ন ক'লৈ যাওঁ আমি এতিয়াও জেগাখিনি ঠিক কৰা নাই কিন্তু বাহিৰলৈ যাওঁ বুলি ভাবিছোঁহে পংকজ মুম্বাই ফালে যাওঁ ব'লা মোৰ যে সৰুৰে পৰা মুম্বাইলৈ যাবলৈ খুব মন আছিল মুম্বাইত হিন্দী চিনেমাৰ এক্টৰ এক্টৰনীবিলাকক লগ পাম আৰু মুম্বাইত ভাল ভাল জেগাবিলাকো চাবলৈ পাৰিম বাহ ইয়াত আকৌ কিহৰ গপচপ বহি আছে বৌ আমি সকলোৱে বাহিৰলৈ ফুৰিবলৈ যাওঁ বুলি ভাবিছোঁ আচলতে প্লেনিংটো ময়ো প্ৰথমতে গম নাপাওঁ দেই তেওঁলোক দুজনক পাতি থকা শুনিহে মই কৈছোঁ হয় নেকি পিছে ক'লৈ যোৱা প্লেনিং চলি আছে আমি একো জেগা ডিচাইড কৰাই নাই ৰ'বা তোমালোকেহে বেছি হুলস্থুল কৰিছা বৌ মই মুম্বাইলৈ যাওঁ বুলি কৈছোঁ বেয়া হ'ব নেকি জেগাখিনি বা ইমান দূৰ বহুত টকা পইচা ক্ষতি হ'ব দেখোন এনজয় কৰিলেতো পইচা ক্ষতি হ'বই বাৰু জেগাখিনি বেয়া নহয় বাৰু চাই লোৱাচোন ভালদৰে থাকিব পৰা সুবিধা সুবিধাবিলাক পংকজ একদম দামী হোটেল এখন ঠিক কৰিবা দেই যাতে চব ফেচিলিটি থাকে নাই নাই বেছি দামী হোটেল ঠিক নকৰিবা দামী হোটেল ঠিক কৰিলে পইচাও বেছি লাগিব অলপ কম দামী হোটেল এখন ঠিক কৰিবা যেনে তেনে থাকিব পাৰিলেই হ'ল ইমান দামী হোটেলনো কিয় লাগে হোটেলখনত আমি কেইদিনমানহে থাকিম তাৰ বাবে ইমানবোৰ পইচা ক্ষতি কৰিব দৰকাৰ নাই নহয় বৌ তোমাৰ যে একেবাৰে অকল পইচাহে কথা বাহিৰত ফুৰিব গ'লেতো পইচা ক্ষতি হ'বই ন তোমাৰ খালি প্ৰতিটো কথাতে পইচা পইচা তোমালোকৰ দৰে আমাৰো ডাঙৰ চাকৰি নহয় নহয় যেনে তেনে চলি আছোঁ হ'ব তোমালোকে এতিয়া মনে মনে থকা এই বিষয়ে আমি কাইলৈ আলোচনা কৰিম ভাইটি ব'ল দুইটা বজাৰৰ পৰা আহোঁগৈ দাদা ব'ল পংকজ ফুৰিবলৈ যোৱা কথাটো দাদাই কিবা কৈছে নেকি নাই দাদাই একো কোৱা নাই চোৱাচোন বৌজনী ইমান কনজুচ কিবা এটা কৰিব বিচাৰিলে আগতীয়াকৈ পইচা কথাহে বেছিকৈ চিন্তা কৰে প্লেনিংটো কিন্তু কেঞ্চেল নকৰিবা দেই নাই প্লেনিং কেঞ্চেল নহয় যাম বুলি ভাবিছোঁ যেতিয়া যামেই বৌ বাৰু কিয় তেনেকুৱা খালি ইটো নকৰিবি সিটো নকৰিবি পইচা কমকৈ ক্ষতি কৰিবি দাদাইওতো দৰমহা কমকৈ নাপায় ভালেমান টকা দৰমহা পায় দেখোন তথাপিও বৌ তেনেকুৱা এতিয়া বাদ দিয়া লোকৰ কথা বৌ তেনেকুৱাই কিনো কৰিবা এতিয়া মোৰ যে ইমান দিনৰ সপোন এটা পূৰ হ'বলৈ বিচাৰিছিলে বৌজনীৰ পৰা কি হয় নাজানো আৰু আমি সেই বিষয়ে দাদা বৌৰ লগত কাইলৈ আকৌ আলোচনা কৰিম এতিয়া শুই থাকা হা সেইকাৰণেতো মই তোমাক কৈ থাকোঁ যে দাদা বৌৰ পৰা বেলেগ হৈ থাকোঁ বৌজনী যে ফুটা কৰি এটা খৰচ কৰিবলৈও টান পায় হ'ব দিয়া লোকৰ কথাবোৰ আৰু কিমান নোকোৱা মানে থাকা হেৰা ইমান দূৰলৈ ফুৰিবলৈ যোৱা প্লেনিং বনাবলৈ কিহে পালেনো একো নহয় দিয়া বাবুৱে বহু দিনৰ পৰা ফুৰিবলৈ যাওঁ কৈ আছে সি সৰু ল'ৰা সি যাকে কৈ আপুনি তাকে শুনিব নেকি ময়ো তেনেকৈ বন্ধ চন্ধ নাপাওঁৱে এতিয়া এমাহৰ ছুটি লৈছোঁ যেতিয়া ভাবিছোঁ বোলো এপাক ঘূৰি আহোঁ কোনো দৰকাৰ নাই নহয় ইমান দূৰলৈ ফুৰিবলৈ যোৱা ইমান যদি ফুৰিবলৈ যাবই মন গৈছে ওচৰতে ক'ৰবাত ফুৰিব যাব পাৰিলোহে দেখোন ওচৰততো গৈয়ে থকা যায় এইবিলাক নোযোৱা জেগা যাব লাগে পইচা পাতিবোৰ এনেকৈ খৰচ কৰিব পালেতো আপোনাৰ ভালেই লাগে মা ফুৰিয়ে ভাল যলৈ মন যায় তলৈ যায় তোমাৰহে একেবাৰে পইচা কথা চিন্তা কৰোঁতে ক'লৈকো যাব নহয় এইবাৰ কিন্তু মুম্বাইলৈ যামেই তই মনে মনে আছ ঘূৰি ফুৰিব পালেতো ভালেই পাওঁ বাপেৰে পুতেৰে একেই ঠিক আছে যাব বিচাৰিছে যেতিয়া যাম বাৰু কিন্তু ইমান দামী হোটেলত থকাকে নহয় হ'ব দিয়া সেইটো বাৰু কিবা এটা কৰিম দাদা কালি বৌৰ লগত কিবা আলোচনা কৰিলিনে বৌ যাব কিন্তু বেছি দামী হোটেল ঠিক কৰিব নালাগে অকণমান কম দামী হোটেল এখন ঠিক কৰিবি হয় নেকি ঠিকে আছে দে নহ'লে হোটেল এখন তই বুক কৰ তহঁতৰ মনৰ পচন্দ মতে অনলাইন বুকিং কৰি দে মই ফ্লাইটৰ টিকেটকেইটাকে কৰোঁ কি ক'লা ফ্লাইটত যোৱা ট্ৰেইনত গ'লে নহয় নেকি বৌ ট্ৰেইনত গ'লে আমাৰ ইয়াৰ পৰা 5 দিনমান লাগিব ট্ৰেইনত কোনে জোকানি খাই গৈ থাকে ফ্লাইটত গ'লে দেখোন বহুত পইচা লাগিব বেছি পইচা নালাগে বৌ এজনৰ 9-10 হাজাৰ মানত হৈ যাব 10 হাজাৰ এজনৰে যদি 10 হাজাৰ যায় ৰাম বহুত পইচা যাব দেখোন ট্ৰেইনতে যোৱা ভাল বৌ ট্ৰেইনত গ'লে বহুত কষ্ট হ'ব তাতে আপোনাৰ বেছি কষ্ট হ'ব বাবুক লৈ 5 দিনকৈ গৈ থকাটো ধেমালি কথা নহয় কিন্তু সেইখিনি কষ্ট কৰিলে একো নহয় মই বাবুক লৈ যাব পাৰিম বৌ কাম এটা কৰিলে বেছি ভাল হ'ব দেখোন কি কাম আমি নহ'লে খোজকাঢ়ি যাওঁ ব'লক খোজকাঢ়ি গ'লে দেশো চাব পাৰিলোঁ পইচাও ক্ষতি নহ'ল সংগীতা তুমি কিন্তু সীমা চেৰাই কথা কৈছা বৌ তোমাৰ কাৰণে কৈছোঁ ইটো কি নকৰোঁ সিটো কি নালাগে তেনেকৈ কৰিলে কিবা হয় নেকি সেইকাৰণে তেনেকৈ কৈছোঁ বৌ একো নহয় দিয়া ফ্লাইটতে যাব লাগিব দৰকাৰ হ'লে আহোঁতে ট্ৰেইনত আহিম তোমালোকে যি কৰা কৰি থকা মোক আৰু একো নুসুধিবা দাদা বৌৰ কথাবোৰ বৰ এতেয়া বৌৰ কথা বাদ দিয়া মই বাৰু বৌক কেনেকৈ মেনেজ কৰিব লাগে কৰিম তোমালোকে খালি যাবলৈ ৰেডি হোৱা পপি তুমি সেইটো কথাতেনো ইমান খং কৰি গুচি আহিব লাগেনে তোমাৰ এনেকুৱা আচৰণবিলাকে ঘৰখনত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে তুমি নাজানানে এফালে যাম বুলি ইমান আশাৰে ওলোৱা গৈছে তাত তুমি কিয় তেনেকুৱা কৰিছা কি কৰিলোঁ মই কোৱা নাই জানো মোৰ লগত একো কথা আলোচনা নকৰিব কি কৰে কৰি থাকক গৈ চোৱা পপি তুমি হৈছা ঘৰখনৰ ডাঙৰ বোৱাৰী আৰু আমি দুজনেই ককাই ভাই আমাৰ মা দেউতা সৰুতেই ঢুকাইছে আমি দুইজনে মিলা প্ৰীতিৰে ইমানখিনি ডাঙৰ হৈছোঁ
ভাইটিহঁতেতো যাওঁ বুলি কোৱা হ'লে অকলেও ফুৰিবলৈ যাবলৈ পাৰিলে হয়। আমাকনো কিয় লগত লৈছে? সি ভাবিছে যে আমি ঘৰখনৰনো কেইটা মানুহ, গোটেইকেইটা একেলগে এপাক ফুৰি আহোঁগৈ বুলি। তাতে তুমি ইমান টকা পইচাৰ কথা চিন্তা কৰি আছা। আৰু সংগীতা হৈছে এইখন ঘৰৰ সৰু বোৱাৰী। তাইক বিয়া পাতি অনাৰ পৰা তেনেকৈ কলৈকো ফুৰিবলৈ যোৱা হোৱাই নাই। এফালে ওলাইছো যেতিয়া কিবা এটা কৰিতো যাব লাগিবই ন। তাতে তুমি কিয় ইমান পেচ ধৰি আছা? মইনো কি বেয়া কথাটো কৈছো? পইচাবোৰ ইমান খৰচ হ'ব সেইকাৰণেহে কৈছো। তাতে তাই মোক তেনেকৈ ঠাট্টা কৰিব নালাগে নহয়। মই বুজি পাইছো তুমি পইচাৰ কাৰণে তেনেকৈ কৈছা, কিন্তু মানুহে পইচা আৰ্জন কৰেনো কিয়? আমি ইমান কষ্ট কৰি ধন টকা পইচাবোৰ গোটাইছো, কাৰ কাৰণে গোটাইছো? ধুনীয়াকৈ খাম, ফুৰিম, ঘূৰিম, ল'ৰা ছোৱালীয়ে যি বিচাৰে তাকেই দিম, এইখন সমাজৰ লগত খোজত খোজ মিলাই চলিম, সেইকাৰণেই জানো আমি ধন টকা পইচাবোৰ উপাৰ্জন কৰা নাই? আমিনো এইখন পৃথিৱীত কেইদিন জীয়াই থাকিম? যিকেইদিন জীয়াই থাকো বিন্দাছ থাকিব লাগে, গম পাইছা? তুমি যে ধন টকা পইচাবোৰ হাত খুলি খৰচ নকৰা, সেইবোৰ কাৰ কাৰণে গোটাইছা? সেইবোৰ তুমি ভোগ কৰিব পাবা জানো? সেইবোৰ মোৰ ল'ৰা ছোৱালীৰ কাৰণে গোটাইছো, সিহঁতে যাতে কাৰো ওচৰত হাত পাতিবলগীয়া নহয়। তুমি কোৱা কথাটো সঁচা, সিহঁতে যাতে কাৰো ওচৰত হাত পাতিবলগীয়া নহয়। কিন্তু এটা কথা, মই যেনেকৈ কষ্ট কৰি উপাৰ্জন কৰিছো, সিহঁতেও নিজে কষ্ট কৰি উপাৰ্জন কৰিলেহে টকাৰ মূল্য বুজি পাব। তুমি এনেকৈ নাখাই নবৈ কষ্ট কৰি থৈ দিয়া পইচাকেইটা সিহঁতে যদি ওপৰতে পায়, একো বুজি নাপাব। আৰু সিহঁতে যেতিয়া এজনী বিয়া পাতিব, তেতিয়া এই পইচাৰ গৰাকী তুমি হ'ব নোৱাৰা, সিহঁতৰ ঘৈণীয়েকহঁত হ'ব। পিছলৈ যেতিয়া তুমি বিচৰা বস্তু একো নেপাবা, তেতিয়া তুমি মনত দুখ পাবা। সেইকাৰণে নিজৰ হাত নিজৰ পাত হৈ থাকোঁতেই মন খুলি খৰচ কৰা। তুমি বুজি পাইছা নহয় মই কি কৈছো? পাইছো। এতিয়া চাওঁচোন ধুনীয়াকৈ হাঁহি এটা মাৰি দিয়া। এইজনীহে পৰি যেন লাগিছে, তেতিয়াজনীক যে বুন্দা মেকুৰীৰ নিচিনা লাগিছিল। বাহ পংকজ, মানুহ কৰবালৈ ফুৰিব গ'লে ইমান কাজিয়া কৰি যাব লাগে? ক'ব নোৱাৰো আৰু বৌজনী কি হৈছে, খালি পইচা ধান্দা। এনেকৈ কাজিয়া কৰি বাৰু ফুৰিবলৈ গ'লোৱে, ফুৰিবলৈ গৈ জানো কিবা ফূৰ্তি লাগিব? মই কিন্তু তোমাক এটা কথা কৈ দিছো, আৰু যদি কেতিয়াবা এনেকৈ দূৰত ফুৰিবলৈ যাওঁ বুলি ভাবা, তেতিয়াও কিন্তু বৌহঁতক আমাৰ লগত নল'বা। ৰ'বাচোন, সেইটো বাৰু হ'ব। তুমি কিন্তু আজি বৌক ইমান টানখৰীয়া কথা ক'ব নালাগিছিল। যিমান যি হ'লেও তেওঁ আমাৰ বৌ। তুমি আজি বৌক ঠাট্টা কৰি কথাটো ক'ব নালাগিছিল কিন্তু দেই, সেইটো কিন্তু তুমি বেয়া কৰিছা। বৌই কেনেকুৱা কথাবোৰ কৈ থাকে মোৰ একেবাৰে সহ্যই নহয়। কিয় সহ্য নহয়? সহ্য কৰিব পাৰিব লাগিব। বোৱাৰী মানুহৰ সেইখিনি গুণ থাকিব লাগে। তুমি কিন্তু বৌক চৰি বুলি ক'বা। হ'ব বাৰু, সেইটো কথা ময়ো ভাবিছো, মই বৌক চৰি বুলি কৈ আহিমগৈ। কিন্তু এটা কথা, ইয়াৰ পিছতো যদি বৌই কিবা অজুহা উলিয়াই, মই কিন্তু একদম নাযাওঁ। ফুৰিবলৈ গ'লো বুলি যে যেনে তেনেকৈ ওলাই যাম, তেনেকুৱা কোনো কথা নাই। মনটো ভাল নহ'লে গৈও লাভ নাই। সেইটো কথা হয়, বৌই যদি এইবাৰ কিবা অজুহা উলিয়াই, ময়ো নাযাওঁ বুলি চিধা কৈ দিম। ৰ'বা, তুমি ৰখা, মই বৌক চৰি বুলি কৈ আহোঁগৈ। যোৱা। সঁচাকে দেই, বৌক মানিছো কিন্তু একদম কঞ্জুচ। ফুৰিব গ'লে কিবা কিবি অলপ বজাৰ কৰিব লাগিব নহয়। বাবুৰো কিবা কিবি অলপ কিনিব লাগিব, তোমাৰো কিনিব লাগিব, আৰু মোৰো কিনিব লাগিব। কাম এটা কৰিবা নহ'লে, তুমি আৰু সংগীতা গৈ তোমালোক দুইজনীকে কি লাগে বজাৰ কৰি আহিবা। আমাৰ বজাৰখিনি বাৰু মই ভাইটিৰ লগত গৈ কৰি আহিমগৈ। মোক তেনেকুৱা বিশেষ বস্তু নালাগে, মোৰ দেখোন সকলোবোৰ বস্তু আছেই। ধেত নহ'ব, বাহিৰলৈ গ'লে তুমি কি এই চাদৰ মেখেলাবোৰ পিন্ধি যাবা নেকি? চুইদাৰ কেইযোৰমান কিনি আনিবাগৈ। বিয়া হোৱাৰ পৰা দেখোন চুইদাৰ পিন্ধাই নাই, পিন্ধিবলৈ লাজ লাগিব দেখোন। তুমি ইয়াত পিন্ধিব নালাগে নহয়, যাওঁতে তুমি চাদৰ মেখেলাই পিন্ধি ল'বা, তাত যেতিয়া গৈ পাম তাৰপিছত চুইদাৰ পিন্ধিবা। হ'ব বাৰু, মই সংগীতাৰ লগত বজাৰলৈ গৈ কি লাগে কিনি আনিম। সংগীতাৰ আগত মুখখন দেখাবলৈ মোৰ লাজেই লাগিছে। বৌ, সংগীতা, আহা, আমি তোমাৰ কথাকে পাতি আছিলো। বৌ, মই আপোনাৰ ওচৰত ক্ষমা খুজিবলৈ আহিছো। মই তেতিয়া আপোনাক তেনেকৈ ঠাট্টা কৰি কথা ক'ব নালাগিছিল। নাই সংগীতা, মই বেয়া পাই থকা নাই নহয়। আচলতে মোৰো ভুল আছিলে। মানুহ ক'ৰবালৈ যাব ওলালে এটা ভাল মন লৈ ওলাব লাগে। মই টকা পইচাৰ কথা উলিয়াই এনেই মনবোৰ বেয়া কৰিছিলো। এওঁ মোক সকলো কথা বুজাই ক'লে, মই এতিয়া বুজি পালো। সংগীতা, কাইলৈ ওলাবাচোন, বজাৰলৈ যাম। হ'ব দিয়ক বৌ, যাম বাৰু। আপুনি কিন্তু মোক বেয়া পাই নাথাকিব দেই বৌ। নাই মই এতিয়া একো বেয়া পাই থকা নাই। মই আহোঁ ৰ'ব। দেখিছা পপী, সংগীতাৰ মনটো কিমান ভাল। এই মাত্ৰ যে তাই তোমাক কিবা এটা বেয়াকৈ ক'লে, সেই কথাটো তাই অনুশোচনা কৰিব পাৰিছে। মানুহ আচলতে এনেকুৱাই হ'ব লাগে। সঁচাকৈ সংগীতাৰ মনটো সঁচাকৈ ভাল। আহিলা, বৌয়ে তোমাক কিবা কৈছে নেকি আকৌ? নাই বৌয়ে মোক একো কোৱা নাই। ডাঙৰ কথা, গম পাইছা? একো কোৱা নাই, আকৌ ডাঙৰ কথা কিনো? বৌ দেখোন একেবাৰে নৰ্মেল, তেতিয়াৰ দৰে খং কৰি থকাও নাই, আৰু মোক কাইলৈ বজাৰলৈ যাবলৈ লগ ধৰিছে। দাদাই হেনো বৌক কিবা কথাবোৰ বুজাই ক'লে, বৌয়ে বোলে সকলো কথা বুজি পাইছে। এতিয়া দেখোন একো আপত্তি কৰা নাই, বৌহঁত যাবলৈ একেবাৰে ৰেডি হৈ আছে। হয় নেকি? ভাল কথাহে। মইতো একেবাৰে প্ৰথমতে আচৰিত হৈ গৈছিলো। ইমান পইচাৰ কথা চিন্তা কৰা মানুহজনী একেবাৰে নৰ্মেল হৈ গ'ল। বাৰু সেইবোৰ কথা বাদ দিয়া, তোমাক যদি বজাৰলৈ যাবলৈ লগ ধৰিছে, তোমাৰো কি কি প্ৰয়োজন হৈ আছে তুমি কিনি ল'বা। ঠিক আছে, মই ল'ম বাৰু। তুমিও দাদাৰ লগত বজাৰলৈ গৈ কি লাগে কিনি ল'বা। হ'ব দিয়া, মই দাদাৰ লগতে যাম। এনেকৈয়ে হাঁহি ফূৰ্তিৰে সিহঁত সকলো মুম্বাইলৈ ফুৰিবলৈ গ'ল।